মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই যিহেতু মহিলা আৰু শিশু উন্নয়ন বিকাশত কাম কৰোঁ, গতিকে তাৰে কেইটামান ভিডিঅ' আপোনালোকৰ ওচৰত লৈ আহিছোঁ। প্ৰাক প্ৰাথমিক স্তৰত শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে কিদৰে ক্ৰিয়াকলাপ কৰা হয় তাকেই এই ভিডিঅ'টোত দেখুওৱা হৈছে। শিশুৰ বৃদ্ধি আৰু মগজুৰ বিকাশ 6 বছৰ বয়সলৈ বৰ দ্ৰুতগতিত হয় আৰু এইখিনি সময়ত শিশুৰ স্নায়ুতন্ত্ৰ অধিক সক্ৰিয় হৈ থাকে। 6 বছৰ বয়সলৈ শিশুৰ মগজুৰ বিকাশ 85% পৰা 90% হৈ থাকে। শিশুৰ জীৱনৰ এই সময়খিনি বৰ গুৰুত্বপূৰ্ণ। এই সময়ছোৱাত শিক্ষকে উপযুক্ত পৰিৱেশ প্ৰদান কৰিব পাৰিলে শিশুৰ শাৰীৰিক, ভাষাৰ, বৌদ্ধিক আৰু সামাজিক, আৱেগিক, সৌন্দৰ্যবোধ আৰু সৃজনীশীল বিকাশ অধিক হোৱাত সহায় হয়। এইখিনি সময়ত শিশুৰ উপযুক্ত পৰিৱেশ অতি প্ৰয়োজন হয়, যিহেতু ঘৰখনত প্ৰতিজন শিশুৱে তেনে এটা উপযুক্ত পৰিৱেশ নাপাবও পাৰে। সেইবাবে অংগনবাড়ী কেন্দ্ৰ বা বিদ্যালয়তে এনে এক উপযুক্ত পৰিৱেশ গঢ়ি তুলিবলৈ প্ৰয়াস কৰা হয়। আনন্দদায়ক কাৰ্যকলাপ ভিত্তিক খেল ধেমালিৰ জৰিয়তে শিশুৰ ব্যক্তিত্বৰ সৰ্বাংগীন বিকাশ ঘটে। শিশুৰ সৰ্বাংগীন বিকাশত অভিভাৱক আৰু শিক্ষকে গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো অতি প্ৰয়োজন। এইখিনি সময়ত যিহেতু শিশুৰ ব্যক্তিত্বৰ মূল ভেটি মজবুত হয়, সেইকাৰণে এইখিনি সময়ত বেছি চকু দিয়াটো অতিকৈ দৰকাৰ। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ।